আৰক্ষী অধীক্ষকৰ বৃহৎ সফলতা হুজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ বৃহৎ সফলতা চুৰৰ গ্যাং গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী অধীক্ষকে মুৰাজাৰত গ্ৰেপ্তাৰ হৈছে চুৰৰ গ্যাং অধিক তথ্য জনাৰ বাবে আমি মুৰাজাৰৰ সাংবাদিক সাদিকুজ্জামানৰ সৈতে ফোন লাইনত সংযুক্ত হ'ব বিচাৰিছো কি ক'ব সাদিকুজ্জামান যেহেতু এই মুহূৰ্তত হুজাই আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা অভিযান চলোৱা হৈছিল আৰু 7জন আগৰো চুৰক কুখ্যাত চুৰক এই মুহূৰ্তত আৰক্ষীয়ে আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে মুৰাজাৰ থানাত এই মুহূৰ্তত মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি আমি জানিব পাৰিছো আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে চুৰ কেইটাক কি তথ্য আছে আপোনাৰ হাতত কি ক'ব আপুনি বৰ্তমান আমাৰ দৰ্শকসকলক হয় আসলতে এই মুহূৰ্তত ক'ব লাগিব হুজাই আৰক্ষী অধীক্ষকে এক প্ৰকাৰ অগৰু চুৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আৰু ইয়াৰ পিছত দেখা গৈছে হুজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত ইতিমধ্যে 7টাকৈ চুৰ ধৰিবলৈ সক্ষম হৈছে যি সময়ত নিশাৰ ভাগত আসলতে চুৰে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে আৰু এক প্ৰকাৰ বৃহত্তৰ মুৰাজাৰ অঞ্চল বা হুজাই জিলাখনতে চুৰে সন্ত্ৰাস চলাইছিলে আৰু তাৰ পিছত হুজাই আৰক্ষী অধীক্ষকৰ নেতৃত্বত দবকা আৰু মুৰাজাৰ আৰক্ষীৰ সহযোগত ইতিমধ্যে 7টাকৈ চুৰ ধৰাৰ খবৰ আমি লাভ কৰিছো আৰক্ষী আমাক জানিব দিয়া মতে এই চুৰকেইটা হৈছে জমিৰ হুছেইন শরীফ উদ্দিন আব্দুল কালাম সুলতান আহমেদ পাৰুল আলম জাহিদুল ইসলাম আৰু হাবিজুৰ ৰহমান আসলতে হুজাই জিলাৰ যি অৰ্থনৈতিক কথা যদি আমি কওঁ তেনেহ'লে বেছিভাগ লোক অধিকাংশ লোক কৃষিজীৱী বা অগৰু ব্যৱসায়ৰ সৈতে জড়িত আৰু তেনে সময়ত এই কুখ্যাত যিবিলাক চোৰ আছে এই চোৰবিলাকে দীৰ্ঘদিনৰ পৰা এক জাল মেলিছে সন্ত্ৰাস চলাইছে আমি জনা অনুসৰি হুজাই জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত বা হুজাই আৰক্ষীয়ে নিজেই এই বিষয়টো চাই আছে কৰ পৰা অভিযান চলিছিলে এইখিনি লোক অকল মুৰাজাৰৰ থানাৰ এলেকাদিন আছিল নে বেলেগ বেলেগ ঠাইৰো আছিলে হয় হুজাই আৰক্ষী অধীক্ষক যি সৌৰভ গুপ্তাৰ নেতৃত্বত তেখেতে নিজেই হাতে কামে এই অভিযানখিনি চলোৱা আমাৰ পৰিলক্ষিত হৈছে আৰু তেওঁ কেৱল আমাৰ মুৰাজাৰ নহয় সমগ্ৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতে এই চোৰকেইটা ধৰিবলৈ সক্ষম হৈছে নোয়াবিল কৰয়নি বা জিলাখনৰ আন প্ৰান্তৰ চোৰকেইটাৰ গড় বুলি জানিব পৰা গৈছে আৰু আচলতে অধিক তদন্তৰ বাবে তেওঁলোকে আৰু ইনভেষ্টিগেশ্যন চলাই আছে এই খবৰ আমি লাভ কৰিছো আৰু ইতিমধ্যে দেখা গৈছে যে এই চোৰবিলাকৰ সৈতে কেৱল চোৰ নহয় ইয়াৰ লগতে সুগন্ধি যি অগৰু যি উদ্ধাৰ কৰিব পাৰিছে নেকি আৰক্ষীয়ে কিবা উদ্ধাৰ কৰিব পাৰিছে নেকি হয় আৰক্ষীয়ে তদন্তৰ খাতিৰে হয়তো বহুত তথ্য আমাক দিয়া নাই তেওঁলোকে আৰু তদন্ত চলাই আছে কিন্তু এই চোৰকেইটা লগতে তেওঁলোকে অগৰু কাৰ্ড আৰু কিছু তেল জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান মুৰাজাৰ থানাত এই অগৰু কাৰ্ডখিনি কৰ পৰা চুৰি হৈছিল বা কিবা তথ্য আপোনালোকে পাইছে নেকি এতিয়া নাই এই মুহূৰ্তলৈকে এই তথ্য আমি লাভ কৰা নাই আচলতে এইখিনি কৰ পৰা বেলেগ কোনো মানুহ জড়িত আছে নেকি বেলেগ আৰু চুৰ জড়িত আছে নেকি কিবা সন্দেহ আছে নেকি আচলতে ক'ব লাগিব যে আজিৰ পৰা কিছু বছৰ পূৰ্বে অনুমানিক 3 বছৰমান পূৰ্বে মুৰাজাৰত প্ৰায় 11টাকৈ এনেকুৱা চুৰ বা ডকাইত ধৰিবলৈ সক্ষম হৈছিলে ইয়াত দেখা গৈছিলে এটা বৃহৎ এক চক্ৰই এই কাণ্ডবিলাক সংঘটিত কৰিছে নিশ্চয়কৈ এইবাৰো অনুৰূপভাৱে এনে হ'ব পাৰে আৰু তাত ডাঙৰ কোনোবা ব্যক্তি জড়িত থকাৰো আপুনি ইমান তথ্য আমাক জনোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী সময়ত আমি এই বিষয়ত আপোনাৰ লগত কথা পাতিম এই মুহূৰ্তত হুজাই আৰক্ষী অধীক্ষকগৰাকীয়ে আমি অধিক তথ্য আহৰণ কৰিবৰ কাৰণে আমি আৰক্ষীৰ সৈতে যোগসূত্ৰ স্থাপন কৰিবলৈ আমি চেষ্টা কৰোঁ হয় নিশ্চয়কৈ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মুৰাজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল চন্দ্ৰ ৰয়ৰ নেতৃত্বতেই অভিযান চলিছিলে হুজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত আচলতে মুৰাজাৰ আৰক্ষীৰ কেইবাজনো বিষয়াই গৈ অভিযান চলাইছিলে আৰু সেই অভিযান কালতে বিশেষকৈ আমি যদি ক'বলৈ যাওঁ নেত্ৰকমল নামৰ এজন তদন্তকাৰী বিষয়াৰ নেতৃত্বত সেই তদন্তটো চলিছিলে আৰু যাৰ ফলতে আৰক্ষীয়ে বৃহৎ সফলতাটো পাবলৈ সক্ষম হৈছে আমি পুনৰবাৰ আপোনালোকক এই ভিজুৱেলটো দেখুৱাইছো আচলতে চুৰৰ ভিজুৱেলটো দেখুৱাইছো কেইবাজনো চুৰ এই মুহূৰ্তত মুৰাজাৰ আৰক্ষীৰ জালত পৰিছে